নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ' আপোনাক জনাম যে অসম বন বিভাগৰ নতুন পদ কেতিয়া মুকলি হ'ব। এই ভিডিঅ'টো আপোনাক গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ বহুতো ল'ৰা-ছোৱালীয়ে অপেক্ষা কৰি আছে অসম বন বিভাগৰ নতুন পদ কেতিয়া মুকলি হ'ব। যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ফেচবুক লাইভ আহিছিল আৰু সেই ফেচবুক লাইভ অনুষ্ঠানৰ মাজতে চিএম ছাৰে ঘোষণা কৰি দিলে যে অসম আৰক্ষীত নতুন পদ নৱেম্বৰ মাহত মুকলি হ'ব। এতিয়া আপোনালোকৰ চিএম ছাৰে কালি যিখিনি কথা ক'লে তাৰ পিছতে বহুতো ল'ৰা-ছোৱালীৰ মনত এটা প্ৰশ্ন, এইটো হৈছে যে আপোনালোকৰ নৱেম্বৰ মাহত অকল অসম আৰক্ষীত নতুন পদ মুকলি হ'বনে অসম বন বিভাগৰ নতুন পদ মুকলি হ'ব। এতিয়া বহুতো ল'ৰা-ছোৱালীয়ে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে। প্ৰথম কথা, যিসকলৰ বয়সটো বেছি হৈছে তেওঁলোকে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ অপেক্ষা কৰি আছে, কিয়নো আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্টাৰ গ্ৰেড আৰু ফৰেষ্ট গাৰ্ড পদ আছে তাৰ যিটো বয়স সেই বয়সটো বহুত বেছি। আপোনালোকৰ জেনেৰেল কেণ্ডিডেট 18 পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰে। সেইবাবে বহুতো ল'ৰা-ছোৱালী এতিয়া অসম আৰক্ষীৰ ইণ্টাৰভিউ দিবলৈ বয়স নাই, তেওঁলোকে এবাৰ লাষ্ট চান্স গুচি গ'ল। এতিয়া অপেক্ষা কৰিছে অসম বন বিভাগত নতুন পদ কেতিয়া মুকলি হ'ব। তাৰপিছত আপোনালোকৰ যিটো ছেকেণ্ড পইণ্ট সেইটো হৈছে আপোনালোকৰ হাইটটো। বহুতো ল'ৰা-ছোৱালীৰ হাইটটো অলপ কম, কাৰণ আপোনালোকৰ অসম বন বিভাগত যদি নতুন পদ মুকলি হয় তেন্তে যিসকলৰ হাইটটো কম আছে তেওঁলোকৰ চাকৰি পাব। কাৰণ আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড পদ আছে তাৰ যিটো হাইট সেই হাইটটো অসম আৰক্ষীতকৈ কম লাগে। তাৰপিছত আপোনালোকৰ অসম বন বিভাগৰ যিটো কাট অফ লিষ্ট, সেই কাট অফ লিষ্টটো আপোনালোকৰ ষ্টেট ৱাইজত যায়। আপোনালোকৰ অসম আৰক্ষীৰ যিটো কাট অফ সেই কাট অফটো ডিষ্ট্ৰিক্ট ৱাইজত হয়, যাৰ বাবে কোনোবা এখন ডিষ্ট্ৰিক্টত বহুত বেছি নম্বৰ পৰা ল'ৰা-ছোৱালীয়ে চাকৰি নাপায় আৰু কোনোবা এখন ডিষ্ট্ৰিক্টত বহুত কম নম্বৰ পৰা ল'ৰা-ছোৱালীয়ে চাকৰি পাই যায়। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যিটো নিযুক্তি প্ৰক্ৰিয়া হৈ গ'ল, তাত আপোনালোকৰ যোৱাবাৰ ধেমাজি ছোৱালীয়ে 34 পায়ো ৰিটেন টেষ্টত বহাৰ সুবিধা নাপালে আৰু চাউথ চালমৰা মানকাছাৰ ডিষ্ট্ৰিক্টৰ ছোৱালীয়ে 22-23 আপোনালোকৰ মাৰ্ক পাই ৰিটেন টেষ্ট দি এতিয়া চাকৰি পাই গ'ল। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ ক্ষেত্ৰত সেইটো হয়, কিন্তু আপোনালোকৰ অসম বন বিভাগৰ ক্ষেত্ৰত সেইটো নহয়, কাৰণ অসম বন বিভাগৰ যিটো কাট অফ লিষ্ট সেই কাট অফ লিষ্টটো ষ্টেট ৱাইজত হয়। আপোনালোকৰ এটা বহুত বেছি ভাল কথা, সেইবাবে বহুতো ল'ৰা-ছোৱালীয়ে অকল অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ অপেক্ষা কৰিছে। কাৰণ কিছুমান ডিষ্ট্ৰিক্ট আছে তাত পোষ্টৰ সংখ্যাটো কমকৈ আহে আৰু কাট অফটো বহুত যায়, যেনে আপোনালোকৰ মাজুলী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আপোনালোকৰ পোষ্টৰ সংখ্যা বহুত বেছি কম থাকে আৰু কাট অফ লিষ্টটো বহুত ওপৰত যায়। সেইবাবে এতিয়া বহুতো কেণ্ডিডেটে অপেক্ষা কৰি থাকে যে আপোনালোকৰ অসম বন বিভাগৰ নতুন পদ কেতিয়া মুকলি হ'ব। এতিয়া আপোনালোকৰ আজি কেইদিনমান আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ BTC যি নিৰ্বাচন হৈ গ'ল, এই নিৰ্বাচনৰ বাবে যিসমূহ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল তাত চিএম ছাৰে নিজে কৈছিলে নৱেম্বৰ মাহত অসম আৰক্ষী আৰু অসম বন বিভাগ দুয়োটাতে নতুন পদ মুকলি হ'ব। আৰু আপোনালোকৰ বাবে এটা ভাল কথা সেইটো হৈছে যে আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড এই দুয়োটাতে পদ খালী হৈছে। গতিকে আপোনালোকৰ নৱেম্বৰ মাহত অসম আৰক্ষী আৰু অসম বন বিভাগ দুয়োটাতে নতুন পদ মুকলি হ'ব। আৰু আপোনালোকৰ এটা ভাল কথা সেইটো হৈছে আপোনালোকৰ যিটো ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে সেই দুয়োটাতে নতুন পদ মুকলি হ'ব। গতিকে যিসকলে অসম বন বিভাগৰ ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1 নতুন এডভাৰটাইজমেণ্টলৈ অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে বহুত বেছি ভাল খবৰ। আপোনালোকৰ নৱেম্বৰ মাহত অসম বন বিভাগৰ নতুন পদ মুকলি হৈ যাব। যদিহে আপুনি অসম বন বিভাগৰ এটা চাকৰি ল'ম বুলি ভাবি আছে তেন্তে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক, কাৰণ আপোনালোকে এডভাৰটাইজমেণ্ট মুকলি হোৱাৰ পিছত হাতত সময় নাপাব পাৰে। আপোনালোকৰ 2023 চনৰ অসম বন বিভাগৰ যিটো নিযুক্তি হৈ গ'ল তাত আপোনালোকৰ এডভাৰটাইজমেণ্ট মুকলি হোৱাৰ পৰা এপইণ্টমেণ্ট দিয়ালৈকে মাত্ৰ সময় লাগিছিল 4 মাহ। আপোনালোকৰ 4 মাহৰ ভিতৰতে গোটেইখিনি কাম কাজ ক্লিয়াৰ হৈ গৈছিল। গতিকে আপোনালোকৰ নৱেম্বৰ মাহত যেতিয়া নতুন পদ মুকলি হ'ব তেতিয়া আপোনালোক খুব সম্ভৱতঃ কম সময়ৰ ভিতৰত ইণ্টাৰভিউ পাই দিব পাৰে। আপোনালোকৰ যেতিয়া এপ্লাই হৈ যাব তাৰপিছত আপুনি হাতত সময় নাপাব পাৰে। গতিকে আপুনি হাতত সময় থাকোঁতে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। আপোনালোকৰ অসম আৰক্ষী অসম বন দুয়োটাতে নতুন পদ মুকলি হ'ব। আৰু আপোনালোকৰ ভাল কথা ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1 দুয়োটাতে নতুন পদ মুকলি হ'ব। ধন্যবাদ।